আহক মোৰ লগত লডাখ যাত্ৰাৰ এয়া আপোনালোকেও মোৰ লগত উপভোগ কৰক। সকলোকে স্বাগতম জনাইছো মোৰ লগত সহযোগ কৰাৰ কাৰণে। আমি আগুৱাই গৈ আছো লডাখ পাবলৈ আৰু বেছি সময় নাই। সকলোবিলাক পাহাৰ দেখিছিলে নহয়, ওখ ওখ পাহাৰবিলাক আমি পাৰ হৈ 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 আহি এয়া ভাৰতৰ একদম ওখ পাহাৰীয়া ঠাই লাডাখলৈ সোমাব সময়ত এয়া আমি একদম ওপৰে ওপৰে গৈ আছো। দুয়ো কাষে চাওকচোন কিমান ধুনীয়া সৌন্দৰ্য, দূৰৈত পাহাৰৰ ওপৰত যে বৰফ পৰি আছে, কিমান ভাল লাগিছে, কিমান ধুনীয়া সৌন্দৰ্য উপভোগ কৰি গৈ আছো আমি। বিৰাট ভাল লাগিছে এই লডাখ যাত্ৰাটো। আমি এয়া লডাখ সোমাই গৈছো দেই। লডাখ যাত্ৰাটো সকলোৱে ধৰক কৰিবলৈ অসুবিধা, উশাহ নিশাহত যে অলপমান কষ্ট হয়, কিন্তু উৰাজাহাজেৰে আহিলে বোলে বেছি কষ্ট হয়। তাত আমাক কৈছে তেওঁলোকে আহিলে ৩-৪ দিন শুয়ে থাকিব লাগে, তেনেকুৱা হয়। আৰু কিন্তু পথেৰে আহিলে এয়া আমি যে গৈ আছো এনেকে পথেৰে গলে ধৰক গাটো অলপ বেয়া হয়, ইমান কষ্ট নহয় আৰু তেনেকুৱাকৈ কৈছে। আমাৰো অলপ হৈছিলে কিন্তু ইমান বেছি হোৱা নাই আৰু তথাপিও আমাৰো বহুত হৈছিলে। তাৰপিছত কিমান ধুনীয়া চাওকচোন, কিমান ভাল লাগিছে এই লডাখ পাই গৈছো যে, আৰু চাফ চিকুণ ধুনীয়া, বিৰাট সৌন্দৰ্যৰ এই লডাখ। গছ গছনি অলপমান পাইছো, সেয়া আৰু অলপ, আৰু ইমান আৰু ক'ব নোৱাৰি আৰু তেনেকুৱা। আৰু এতিয়া আৰু অলপ অলপ ধৰক গছ গছনি অকমান দেখা দেখা লাগিছে, কিন্তু আগলৈও আছে আৰু অলপ আৰু বিৰাট ধুনীয়া লাগিছে। আৰু এয়া আমাৰ চাওক ইমান ধুনীয়া দেখিছে নহয়, ভাল লাগিছে দেই। লডাখখনত যে আহিব পাৰিলো, দেখিব পাৰিলো, সেইটোৱে বহুত ভগৱানৰ ওচৰত ভাবো আৰু বহুত দিনৰ আশা আছিলে। দেখিছে ঘৰবিলাক ইয়াত দেখিব বিৰাট ধুনীয়া, চাফ চিকুণ, গোটেই চহৰখনৰ ঘৰবিলাকেই এনেকুৱা। অকণো ধৰক ৰং চং অলপমান বেয়া বা হেৰি হৈছে তেনেকুৱা নহয়। সকলোখিনিয়ে একদম ৰং চং একদম চবৰে, গোটেই নগৰখনৰে লডাখখনৰে এনেকুৱা। আৰু বিৰাট ধুনীয়া দেই ঘৰবিলাকৰ, ভাল লাগিছিলে। চাওকচোন অলপ অলপ গছো পাইছো আৰু, কিন্তু বিৰাট ধুনীয়া দেই, ভাল লাগিছে। আপোনালোকেও মোৰ লগত উপভোগ কৰিছে। লডাখখনত আমি সোমাই গৈছো, তাৰপিছত আৰু অলপ কি কি চালো দেখাম। সকলোকে মোৰ লগত অহাৰ কাৰণে ধন্যবাদ থাকিল।